আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে যিহেতু আমাৰ ঠিকাভিত্তিক শিক্ষকসকলে অসম চৰকাৰৰ লগত তেখেতসকলৰ সমস্যাখিনি বা তেখেতসকলৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে তেখেতসকলে দীৰ্ঘদিনীয়া এটা কাৰ্যসূচী লৈ তেখেতসকলে দাবী উত্থাপন কৰি আহিছে কিন্তু অসম চৰকাৰে তেখেতসকলৰ যিখিনি দাবী আছিল সেই দাবীখিনি সম্পূৰ্ণভাৱে মানি লোৱা নাই আৰু সেইবাবে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলে অৱশেষত হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া হৈছে বুলি তেখেতসকলৰ বিষয়ববীয়াই জনাইছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নিউজ পেপাৰত এইখিনি খবৰ গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে ছাপ কৰিছে আৰু ইয়াতেই স্পষ্টভাৱে লিখা আছে যে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলে কিহৰ কাৰণে হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া হ'ল আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত ভিডিঅ'কৈ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন ঠিকাভিত্তিক শিক্ষকে যাতে নেকি সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে লিখিছে বেতন সুৰক্ষা সহ ৩৫,০০০ হস্ৰধিক শিক্ষকৰ চাকৰি নিয়মীকৰণৰ আৰ্জি আমাৰ বেতন সুৰক্ষা সহ আমাৰ ৩৫,০০০ যিখিনি আমাৰ শিক্ষক কৰ্মচাৰী আছে এই সকলো শিক্ষকক চাকৰি নিয়মীকৰণ কৰিব লাগে তেখেতসকলৰ বেতনখিনি সুৰক্ষা প্ৰদান কৰি আৰু ইয়াৰ পাছত লিখিছে হাইকোৰ্টৰ দ্বাৰস্থ ঠিকাভিত্তিক শিক্ষকসকল আমাৰ যিমানখিনি ঠিকাভিত্তিক শিক্ষক আছে তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু দাবী প্ৰতিবাদৰ পিছতো গুৰুত্ব দিয়া নাই চৰকাৰে যিহেতু আমাৰ ঠিকাভিত্তিক শিক্ষকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে দাবী উত্থাপন কৰি আহিছে কিন্তু অসম চৰকাৰে সেইখিনি মানি লোৱা নাই বা গুৰুত্ব দিয়া নাই বুলি তেখেতসকলে উল্লেখ কৰিছে ইয়াত লিখিছে যে বেতন সুৰক্ষা সহ ৩৫,০০০ হস্ৰধিক শিক্ষকৰ চাকৰি নিয়মীকৰণৰ আৰ্জিৰে অৱশেষত ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শিক্ষকসকল ন্যায্য প্ৰাপ্য বিচাৰি দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ কৰি থকাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ঠিকাভিত্তিক শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে আৰু সেই সন্দৰ্ভত ক্ষুদ্ৰ একাংশ ঠিকাভিত্তিক শিক্ষকে কয় যে চাকৰি নিয়মীকৰণৰ নামত বিকল্প ব্যৱস্থা 10-11 বছৰ শিক্ষকসকলে আগবঢ়াই অহা সেৱা আৰু শ্ৰম অভিজ্ঞতা আৰু পদমৰ্যাদা আদিকে ফলক্ষতি নিশ্চিত কৰিছে আৰু নিৰ্দেশনাত সেই কথা স্পষ্ট উল্লেখ আছে যে শিক্ষকসকলে মানে যিখিনি বিকল্প বাছনি কৰে তেন্তে তেওঁলোকৰ চাকৰিটো নতুনকৈ মানে তেখেতসকলক এপইণ্টমেণ্ট দিয়াব বা নতুনকৈ চাকৰিত নিযুক্তি দিয়াৰ দৰে তেখেতসকলক হ'ব বুলি উল্লেখ কৰিছে আৰু সেইবাবেই আমাৰ ঠিকাভিত্তিক শিক্ষকসকলে তেখেতসকলৰ যিখিনি আজি 18 বছৰে তেখেতসকলে শিক্ষকতা কৰি অহাৰ পাছত তেখেতসকলৰ যিখিনি দৰমহা বা তেখেতসকলৰ যিখিনি এই অভিজ্ঞতা বা শ্ৰম সেৱা সেইখিনি নিশ্চিত কৰি একেচাতে অসম চৰকাৰে তেখেতসকলক ৰেগুলাৰাইজৰ নামত যিখিনি বিকল্প যিখিনি নীতি নিয়ম আনিছে আৰু সেই নীতি নিয়মত তেখেতসকলে ক্ষুব্ধ হৈ সেইখিনি হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে শিক্ষকসকলে দৰমহাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা 10টাতকৈ যি ইনক্ৰিমেণ্ট লাভ কৰিছিল এই সুবিধাৰ পৰা শিক্ষকসকলে বঞ্চিত হ'ব আৰু আমাৰ যিসকল ঠিকাভিত্তিক শিক্ষকসকল আছে তেখেতসকলে বৰ্তমান চৰকাৰৰ পৰা 10টাতকৈ ইনক্ৰিমেণ্ট তেখেতসকলে লাভ কৰি আহিছে আৰু সেই সকলো ইনক্ৰিমেণ্ট তেখেতসকলে যদি ৰেগুলাৰ কৰে বা তেখেতসকলে অসম চৰকাৰে দিয়া অনুসৰি যদি এতিয়াৰ পৰা যদি তেখেতসকলক ৰেগুলাৰ কৰে তেনেহ'লে সেই ইনক্ৰিমেণ্ট যিটো 6টা আৰু 10টা সেইখিনি নাইকিয়া হ'ব বা সেইখিনি সুবিধাৰ পৰা তেখেতসকলে বঞ্চিত হ'ব তেখেতসকলে নতুনকৈ যেনেকৈ এজন অসম চৰকাৰে এজন শিক্ষকক নিযুক্তি দিয়ে নতুনকৈ ঠিক তেনেকৈ তেখেতসকলক নিযুক্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু সেয়ে তেখেতসকলে এইখিনি নিযুক্তিতে তেখেতসকলে ক্ষুণ্ণ হৈ হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া বুলি তেখেতসকলে উল্লেখ কৰিছে যিহেতু তেখেতসকলে আজি 10-11 বছৰ তেখেতসকলে শিক্ষকতা কৰি আহিছে যিখিনি তেখেতসকলৰ অভিজ্ঞতা লৈ তেখেতসকলৰ যিখিনি শ্ৰমদান কৰিছে সেইখিনিৰ পৰা যদি তেখেতসকলক একেচাতে নিশ্চিত কৰি যদি ৰেগুলাৰ কৰি আজিৰ পৰা আপোনালোকৰ চাকৰি ৰেগুলাৰ হ'ব আৰু আজিৰ পৰাই আপোনালোকে নতুনকৈ যিখিনি এপইণ্টমেণ্ট দি নিযুক্তি লাভ কৰে ঠিক তেনেকৈ আপোনালোকে আজিৰ পৰা লাভ কৰিব বুলি কোৱাটো তেখেতসকলৰ কাৰণে কোনোভাৱে গ্ৰহণযোগ্য নহয় কাৰণ তেখেতসকলে আজি 11-10 বছৰ আগৰ পৰা তেখেতসকলে শিক্ষকতা কৰি আহিছে আৰু সেই শিক্ষকতা কৰাৰ দিনৰ পৰা আজিলৈকে তেখেতসকলৰ 6টাৰ পৰা 10টাকৈ ইনক্ৰিমেণ্ট লাগিছে আৰু এই সকলোবিলাক তেখেতসকলে যদি নতুনকৈ যদি এই ৰেগুলাৰাইজত যদি সোমায় তেনেহ'লে সেইখিনি সুবিধাৰ পৰা বঞ্চিত হ'ব বুলি কোৱাটো আমাৰ ঠিকাভিত্তিক শিক্ষকসকলে হজম কৰিব পৰা নাই আৰু সেইবাবে তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া বুলি কৈছে আৰু শিক্ষা বিভাগৰ নিৰ্দেশনাত আচলতে শিক্ষকসকলৰ প্ৰতি কৰা অপমান আৰু চৰকাৰী মিথ্যাচাৰৰ প্ৰতিফলিত হোৱা বুলি খুব উজাৰি ক্ষুদ্ৰ শিক্ষকসকলে কৈছে যে যোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত স্বয়ং মুখ্যমন্ত্ৰী ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ কথা ঘোষণা কৰিছিল
আৰু সেইদিনা মুখ্যমন্ত্ৰী এনেকুৱা কিবা বিকল্প ব্যৱস্থা ৰখা হ'ব বুলি উল্লেখ কৰা নাছিল তথাসত্ত্বেও এতিয়া স্বাৰ্থ ৰাখি নিয়মীকৰণ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি শিক্ষকসকলে বিষোদাৰ প্ৰকাশ কৰে আৰু মন কৰিবলগীয়া যে বেতন সুৰক্ষা সহ চাকৰি নিয়মীকৰণৰ দাবীত ইতিমধ্যে যোৱা 24 জানুৱাৰীৰ পৰা অসমৰ সকলো শিক্ষকে কৰ্মবিৰতি পালন কৰি আহিছে আৰু ইমানৰ পিছতো চৰকাৰ তথা শিক্ষা বিভাগে গুৰুত্ব নিদিলে ফেব্ৰুৱাৰীত শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিছে শিক্ষকসকলে নিশ্চয়কৈ আমাৰ সেইসকল টীকাভিত্তিক শিক্ষকসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে যিটো পদক্ষেপৰ জৰিয়তে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে শুনক আৰু অসম চৰকাৰে তেখেতসকলৰ সমস্যাখিনি যেন মাফ কৰক সেয়ে তেখেতসকলে আশা কৰি আহিছে আৰু সেইবাবে তেখেতসকলে অসম চৰকাৰৰ লগত দাবী উত্থাপন কৰি আহিছে আৰু সেয়ে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে 24 জানুৱাৰীত পৰা তেখেতসকলে এতিয়ালৈকে কৰ্মবিৰতি পালন কৰি আহিছে বুলি কৈছে আৰু ইমানৰ পাছতো যদি এই শিক্ষা বিভাগে যদি তেখেতসকলৰ সমস্যাখিনিক লৈ যদি গুৰুত্ব নিদিয়ে তেনেহ'লে তেখেতসকলে ফেব্ৰুৱাৰী মাহত আপোনাৰ শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু সেয়া তেখেতসকলৰ হয়তো ন্যায্য দাবী আৰু সেইবাবে আমাৰ টীকাভিত্তিক শিক্ষকসকলে অসম চৰকাৰক বাৰম্বাৰকৈ অনুৰোধ কৰাৰ পাছতো যদি অসম চৰকাৰ তেখেতসকলৰ চাকৰি যিখিনি নিয়মীকৰণ কৰিব বিচাৰিছে স্বাৰ্থ আৰোপ কৰি সেইখিনি তেখেতসকলে কেতিয়াও মানি ল'ব পৰা নাই আৰু সেয়ে অসম চৰকাৰক তেখেতসকলে বিকল্প ব্যৱস্থা নকৰি তেখেতসকলক যিখিনি নীতি নিয়মেৰে তেখেতসকলক চাকৰি নিয়মীকৰণ কৰিব লাগে সেইখিনি কৰিবলৈ তেখেতসকলে অনুৰোধ জনাইছে তাত কোনো বিকল্প ব্যৱস্থা থাকিব নালাগে বুলি আমাৰ সেইসকল টীকাভিত্তিক শিক্ষকসকলে দাবী উত্থাপন কৰিছে আৰু সেইবাবে তেখেতসকলে এতিয়া হয়তো হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া হৈছে আৰু ইমানৰ পাছতো যদি অসম চৰকাৰে যদি তেখেতসকলৰ সমস্যাখিনি যদি গুৰুত্ব নিদিয়ে তেনেহ'লে ফেব্ৰুৱাৰী মাহত শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ কথা তেখেতসকলে হুংকাৰ প্ৰদান কৰিছে আৰু সেই টীকাভিত্তিক শিক্ষকসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি যেন অতি সোনকালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে যেন গুৰুত্ব প্ৰদান কৰি তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰে আৰু যিমানখিনি আমাৰ শিক্ষকৰ সমস্যা আছে টীকাভিত্তিকে আদি কৰি অন্যান্য শিক্ষকৰ যিমানখিনি অসুবিধা আছে বা যিমানখিনি তেখেতসকলৰ সমস্যা আছে সেই সকলো সমস্যাখিনি যেন মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো বিচাৰে তেনেহ'লে নিশ্চয়কৈ সেই সমস্যাখিনি তেখেতসকলে সমাধান কৰিব পাৰে আৰু সেইবাবে অসম চৰকাৰক আমাৰ ফালৰ পৰা অনুৰোধ কৰিম আপোনালোকে আমাৰ টীকাভিত্তিক শিক্ষকেই হওক বা অন্য শিক্ষকেই হওক যিমানখিনি শিক্ষকৰ সমস্যা আছে এই সমস্যাখিনি অতি সোনকালে সমাধান কৰক তেখেতসকলক যেন এনে এটা সুস্থ মানসিকতাৰে যেন তেখেতসকলে ক্লাছৰুমত ক্লাছ কৰিব পাৰে সেয়া আপোনালোকে ন্যায় প্ৰদান কৰক আৰু সেয়ে অসম চৰকাৰক অনুৰোধ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী শিক্ষকে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আই অসম